ভেনচিত্ৰ কি? আমি ভেনচিত্ৰৰ বিষয়ে অলপ জানি ল'ব লাগিব। গতিকে ভেনচিত্ৰনো কি বস্তু সেই বিষয়ে মই অলপ তোমালোকক ক'ম। জন ভেন নামৰ এজন বিজ্ঞানীয়ে গণিতজ্ঞই কি কৰিছিল, সংখ্যাবিলাক কিছুমান চিত্ৰৰ সহায়ত প্ৰকাশ কৰিছিল। এই চিত্ৰবোৰকে কি বুলি কোৱা হয়? ভেনচিত্ৰ বুলি কোৱা হয়। এতিয়া ভেনচিত্ৰৰ বিষয়ে জনাৰ আগতে আমি কেইটামান বস্তু জানিব লাগিব। যেনে সংহতিৰ বিষয়ে মই ইতিমধ্যে তোমালোকক কৈছোঁ। সংহতিৰ মিলন বা সংহতিৰ ছেদন বা পূৰক সংহতি বা আমি অন্তৰ এটাৰ কি ডিফাৰেণ্ট আমি সেই বিষয়ে জানি ল'ব লাগিব। যেনে এটা সংহতিবিলাকৰ বিষয়ে ইতিমধ্যে আমি পাইছোঁয়ে। এই সংহতিটো ধৰা 1, 2, 3, 4 মূল্য আছে। ঠিক তেনে বি সংহতি এটাত আছে কি 3, 4, 5, 6 মূল্য আছে। এই সংহতি দুটাৰ মৌলকেইটা লগ লগাই যিটো সংহতি পাম সেইটোকে সংহতিৰ মিলন বুলি কোৱা হয়। যেনে এ ইউনিয়ন বি মিলন। তেতিয়াহ'লে এ ইউনিয়ন বি বুলি ক'লে এত আছে 1, 2, 3, 4 ইউনিয়ন বিত আছে কি আছে? বিত আছে 3, 4, 5, 6 আছে। এতিয়া দুয়োটা সংহতি লগ লগাই যিটো সংহতি পাম সেই সংহতিটোৱে সংহতিৰ মিলন বুলি কোৱা হয়। যেনে এতিয়া কি হ'ব, 1 আছে 1 বহিল, 2 আছে 2 বহিল, 3 আছে 3 বহিল, 4 আছে 4 বহিল। ইয়াতে 3 আছে কিন্তু 3টো এবাৰ বহিছে, মৌল এটা এবাৰহে বহিব পাৰে, এবাৰতকৈ বেছি বহিব নোৱাৰে। গতিকে 3টো এবাৰ বহিছে নবহে, 4টো বহিছে, গতিকে 5 আৰু 6। এইটোৱে কি বুলি কোৱা হয়? সংহতিৰ মিলন। ঠিক তেনে সংহতিৰ ছেদন বুলি ক'লে এ ইণ্টাৰছেকশ্যন বি, অৰ্থাৎ এ ছেদন বি ইকুৱেল টু কি হ'ব? গতিকে এইকেইটা 1, 2, 3, 4, 3, 4, 5, 6 কাটি ল'লোঁ, কাটিয়ে দিছোঁ 1, 2, 3, 4 ইণ্টাৰছেকশ্যন 3, 4, 5, 6। এতিয়া ছেদন হ'লে কি হ'ব? দুই জেগাত থকাটো। যেনে 3টো ইয়াতে আছে, ইয়াতেও আছে, 4টো ইয়াতেও আছে, ইয়াতে আছে। গতিকে এই দুই জেগাত থকা মৌলকেইটা লগ লগাই যিটো সংহতি পাম সেইটোকে কি বুলি কোৱা হয়? ছেদন বুলি কোৱা হয়। অৰ্থাৎ কি হ'ব? 3, 4 এইটোৱে হ'ল ছেদন। এতিয়া মিলন আৰু ছেদন এই দুটা আমি ভেনচিত্ৰৰ হাৰত প্ৰকাশ কৰিব লাগে। ভেনচিত্ৰৰ হাৰত প্ৰকাশ কৰিব লাগিলে কি কৰিব লাগিব? আমি ভেনচিত্ৰবিলাক কি কৰিব পাৰোঁ? চাৰ্কল আকাৰত কৰিব পাৰোঁ, ত্ৰিভুজ আকাৰত কৰিব পাৰোঁ, তাৰপিছত আমি ডিম্বাকৃতিত কৰিব পাৰোঁ, চতুৰ্ভুজ আকাৰত কৰিব পাৰোঁ। আমি এনেকৈ বিভিন্ন আকাৰত চিত্ৰবিলাক আঁকিব পাৰোঁ। এতিয়া আমি এ ইউনিয়ন বি আঁকিব লাগিলে এটোত আছিল 1, 2, 3, 4 আছিল। আকৌ বিটোত কি আছে? 3, 4, 5, 6। 3, 4টো বিটো আছে, গতিকে এইটো বি ভেনচিত্ৰ, এইটো এ ভেনচিত্ৰ, এইটো বি ভেনচিত্ৰ। 3, 4, 5, 6 সোমাই আছে। এতিয়া যদি আমাৰ মিলন হয়, মিলন হ'লে আমাৰ গোটেইকেইটা মৌল আছে, 1, 2, 3, 4, 5, 6 গোটেইকেইটা আছে। সেয়ে আমি গোটেইখিনি কাটি দিলে এইটোৱে হ'ব সংহতিৰ মিলন হ'ব। অৰ্থাৎ এনেকৈ আমি কি কৰি দিম? এ ইউনিয়ন বি এনেকৈ লিখি দিলে এইটো হ'ব সংহতিৰ মিলন। ঠিক তেনে সংহতিৰ ছেদনটো কি হ'ব? ছেদনটোত আছে আমাৰ কি? একেই চিত্ৰ হ'ব। 1, 2, 3, 4, তাৰপিছত 3, 4, 5, 6। গতিকে ছেদনত যিহেতু অকল 3 আৰু 4 মৌল আছে, 3, 4 মৌল কোনখিনি আছে? এইখিনি জেগাত আছে। গতিকে ছেদন হ'লে অকল এইখিনি জেগাহে কি হ'ব? কাটা যাব। গতিকে এইটো হ'ল সংহতিৰ ছেদন। গতিকে তলত এইটো এ সংহতি, এইটো বি ভেনচিত্ৰ আৰু এইটো এ ইণ্টাৰছেকশ্যন বি। এনেকৈ লিখি দিলে এইটো হ'ল ভেনচিত্ৰত প্ৰকাশ কৰা। এতিয়া মিলন আৰু ছেদন পালোঁ। তাৰপিছত আমি আৰু জানিব লাগিব ডিফাৰেণ্টনো কি? এ ডিফাৰেণ্ট বি। এ ডিফাৰেণ্ট বি যদি উলিয়াব লাগে, এৰ মৌলকেইটা আছে 1, 2, 3, 4। ডিফাৰেণ্ট বিৰ মৌল আছে 3, 4, 5, 6।
এ ডিফাৰেণ্ট বি বুলি ক'লে এৰ মৌলকেইটাৰ পৰা এত যিকেইটা মৌল আছে তাৰ পৰা যদি বিত থকা মৌল আছে তেতিয়াহ'লে বিৰ মৌলকেইটা ইফালৰ মৌলকেইটা বাদ পৰে, অৰ্থাৎ 3 4 5 6 বাদ পৰে। যিহেতু 5 6 ইয়াত নায়েই, 3 4 আছে, গতিকে 3 4 5 6 যিহেতু বাদ পৰিব তাৰ পৰা এটা বাদ পৰি কি হ'ব আমাৰ মৌল কি থাকিব 1 আৰু 2 থাকিব। ঠিক তেনে বি ডিফাৰেণ্ট এ যদি উলিয়াব লাগে, বি ডিফাৰেণ্ট এ উলিয়াব লাগিলে এখানে নিশ্চয় 1 2 3 বি ডিফাৰেণ্ট এ হ'লে বিটো আগত আহিব 3 4 5 6 ডিফাৰেণ্ট 1 2 3 4। এতিয়া এই এ গিটা বাদ পৰিব, এই গোটেইকেইটা মৌল বাদ পৰিব, বাদ পৰিলে ইয়াৰ পৰা কোনকেইটা বাদ পৰিব এতিয়া 3 4 ইয়াত আছে, গতিকে ইয়াতে আছে 3 4 যেহেতু বাদ পৰিব থাকিব কোনটো 5 6, গতিকে এইটো হ'ল বি ডিফাৰেণ্ট এ। ইয়াৰকেইটা ভেন চিত্ৰ প্ৰকাশ কৰিব ল'লে কেনেকৈ কৰিম, আগৰ নিচিনাই চিত্ৰটো হ'ব, এইটো এ ভেন চিত্ৰ, এইটো কি হ'ব বি ভেন চিত্ৰ, এইটো এ এইটো বি। এতিয়া যেহেতু বিৰ এ ডিফাৰেণ্ট বি বুলি ক'লে বিৰ মূল্য গোটেইকেইটা বাদ পৰিব, বিৰ মূল্য ক'ত আছে এইটো গোটেইকেইটাত সোমাই আছে, গতিকে এইখিনি বাদ পৰিব, বাদ পৰি থাকিব কোনখিনি এইখিনি, গতিকে এইখিনি কাটি দিলে এইটো হ'ল এ ডিফাৰেণ্ট বি, অৰ্থাৎ এ ডিফাৰেণ্ট বি হ'ব। ঠিক তেনেকৈ আকৌ যদি বি ডিফাৰেণ্ট এ উলিয়াব লাগে, বি ডিফাৰেণ্ট এ উলিয়াব লাগিলে এবাৰ কি হ'ব আমাৰ এইখিনি কাটা নাযায়, এবাৰ আমাৰ কি কৰিব বিৰ পৰা এৰ গিটা বাদ পৰিব, এৰ সংগতিৰ মৌল কোনকেইটা আছিল এইকেইটা মৌল আছিল, এইখিনিৰ পৰা এইখিনিলৈ, গতিকে এইখিনি বাদ পৰিলে থাকিব কোনখিনি এইখিনি, তেতিয়া এইটো কি হ'ব বি ডিফাৰেণ্ট এ হ'ব। এইদৰে ডিফাৰেণ্টটো আমি নিৰ্ণয় কৰিব পাৰোঁ। তাৰপিছত আৰু এটা বস্তু আহিল আমাৰ কমপ্লিমেণ্ট, অৰ্থাৎ পূৰক সংগতি। যিটো আমি ধৰা এটা ইউ সংগতি আছে, এতিয়া এ সংগতি বি সংগতি এই দুটা সংগতি লগ লগাই যিটো সংগতি পাম সেই সংগতিটোক সাৰ্বিক সংগতি বুলি কোৱা হয়। সাৰ্বিক সংগতি ইউৰে উচ্চোৱা হয়, ইউ ইকুৱেল টু আমি গোটেইকেইটা মৌল 1 আছে 2 আছে 3 আছে 4 আছে 5 আছে 6 ধৰা 7ও আছে ধৰা ইয়াত। এতিয়া ইয়াত বিত থকা প্ৰতিটো মৌল ইয়াত আছে, ইয়াত থকা প্ৰতিটো মৌল ইয়াত আছে, তেতিয়াহ'লে এই সংগতিটোক ইহঁতৰ কি বুলি কোৱা হয় সাৰ্বিক সংগতি বুলি কোৱা হয়। এতিয়া এই সাৰ্বিক সংগতিৰ ভেন চিত্ৰ আঁকিব লাগিলে আমি কেনেকৈ আঁকিম, আমাৰ এইটো হ'ল ইউ, স্বাভাৱিকতে ইউ সংগতিটোক আমি বৰ্গাকাৰ বা আয়তাকাৰ চিত্ৰৰ সহায়ত প্ৰকাশ কৰা হয়। গতিকে ইয়াতে কি আছে আমাৰ 1 আছে 2 আছে 3 আছে 4 আছে 5 আছে 6 আছে 7 আছে, গোটেইকেইটা মৌল ইউ ভেন চিত্ৰত আছে। কিন্তু এ ভেন চিত্ৰত কি আছে 1 2 3 4 1 2 3 4, গতিকে এইটো হ'ল এ ভেন চিত্ৰ। আকৌ বি ভেন চিত্ৰত আছে কি 3 4 5 6, গতিকে 3 4 5 6 এই বি ভেন চিত্ৰত, এইটো এ এইটো বি, আৰু 7টো গোটেইকেইটাৰ যিহেতু সোমাই আছে 7টো বাহিৰত থাকি গৈছে। এইটো হ'ল আমাৰ এনেকুৱা সাৰ্বিক সংগতিৰ সহায়ত আমি ভেন চিত্ৰ আঁকাৰ পদ্ধতি। তাৰপিছত এতিয়া কমপ্লিমেণ্ট, কমপ্লিমেণ্ট বুলি ক'লে কি বুজা, যেনে এ কমপ্লিমেণ্ট এ পূৰক বুলি ক'লে আমি কি বুজিম, এইটো এনেকৈ চিও দিয়া হয়, কেতিয়াবা এনেকৈ দিয়া হয়, এনেকৈ দিলেও একেটাই বস্তু আৰু এনেকৈ চি দিলেও একেটাই বস্তু। এতিয়া এ কমপ্লিমেণ্ট বুলি ক'লে তাৰমানে এ কমপ্লিমেণ্ট ইয়াত যদি একো নিদিয়ে তেতিয়াও তোমালোকে জানিবা ইয়াত এটা ইউ আছে, সাৰ্বিক সংগতিটো থাকে এ কমপ্লিমেণ্ট ইউ, অৰ্থাৎ ইউ সংগতিটোৰ পৰা এৰ মৌলকেইটা বাদ পৰিব। কমপ্লিমেণ্ট বুলি ক'লে এৰ মৌলকেইটা বাদ পৰিব, পৰি পেলাই কি থাকি যাব এ কমপ্লিমেণ্ট ইউ বুলি ক'লে 1 2 3 4 বাদ পৰি কি হ'ল 5 6 7, গতিকে ইয়াতে কি পৰিব 5 6 7, এইটোৱে। আকৌ বি কমপ্লিমেণ্ট বুলি কয়, যদি বি কমপ্লিমেণ্ট ইউ বুলি কয়, ইউটো নিদিবও পাৰে দিবও পাৰে বুলি কৈছোঁ মই। বি কমপ্লিমেণ্ট বুলি ক'লে বিত থকা মৌল 3 4 5 6 আছে, গতিকে 3 4 5 6 বাদ পৰি কি হ'ব 1 2 7, এইকেইটা হ'ব। এতিয়া ইয়াক ভেন চিত্ৰৰ সহায়ত প্ৰকাশ কৰিব ল'লে কেনেকৈ কৰিম, আমি এ কমপ্লিমেণ্ট ভেন চিত্ৰ আঁকিব ল'লে ইউটো আঁকি ল'ব লাগিব, লৈ উঠি এ ভেন চিত্ৰটো আঁকিলোঁ, এইটো হ'ল এ ভেন চিত্ৰ। আৰু এ কমপ্লিমেণ্ট বুলি ক'লে এত থকা মৌলকেইটা বাদ পৰি বাকীকেইটা হ'ব, এইটো ইউ ভেন চিত্ৰ। গতিকে বাকীকেইটা হ'লে কি হ'ব এইখিনি জেগাত থাকিব, এইখিনি জেগাত আমি এনেকৈ কি কৰি দিম কালাৰ কৰি দিম, এটো বাদ পেলাই বাকীখিনিত কি কৰি দিম কালাৰ কৰি দিম।
এনেকৈ কালাৰ কৰি দিম এইখিনি হ'ব কি এ কমপ্লিমেণ্ট এইটো হ'ব এ কমপ্লিমেণ্ট এইটো এ ভেঞ্চিটো আৰু এইটো বাকী যিখিনি আছে সেইখিনি কি হ'ব এ কমপ্লিমেণ্ট ঠিক তেনেকৈ বি কমপ্লিমেণ্ট বুলি ক'লেও কি হ'ব আমাৰ এইটো বি ভেঞ্চিটো হ'ব আৰু বি কমপ্লিমেণ্ট হ'লে বি গিটা কি পৰিব বাদ পৰিব এইটো হ'ব তেতিয়া বাকীখিনি কি হ'ব বি কমপ্লিমেণ্ট এনেকৈ আমি কি কৰিব পাৰোঁ কমপ্লিমেণ্ট উলিয়াব পাৰোঁ মই ভেঞ্চিটৰ সাম্যক এটা জ্ঞান দিলোঁ ইয়াত মানে যিখিনি জানিবলগীয়া আছে ভেঞ্চিটৰ বিষয়ে গোটেইখিনি মই ইয়াত সামৰি পেলাই তোমালোকক কৈ দিলোঁ গতিকে তোমালোকে যদি কিবা বুজি নোপোৱা আছে তেতিয়াহ'লে কমেণ্টত জনাবা মই আকৌ বুজাই দিম গতিকে মই ক্লাছটো ইমানতে কি কৰিছোঁ সামৰণি মাৰিছোঁ ধন্যবাদ ক্লাছটো ইমানতে সামৰণি মাৰিলোঁ যদি তোমালোকে কিবা বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট বক্সত জনাবা মই আকৌ শিকাবলৈ চেষ্টা কৰিম লগতে যদি চেনেলটোত নতুনকৈ আহিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়া মই দিয়া নতুন নতুন ভিডিঅ'বিলাক তোমালোকে যাতে সোনকালে পাব পাৰা এইখিনিতে মই সামৰণি মাৰিছোঁ ধন্যবাদ